নাচিবা মোৰ ভিডিঅ'লৈ আমি আজি ৰংমা গিটিন নামৰ এডোখৰ মেঘালয়ৰ পাহাৰীয়া ঠাইলৈ যাবলৈ ওলাইছোঁ লগত আছে ছাৰ আৰু এইফালে বগৰীৰ সোৱাদ ল'বলৈ গৈছোঁ পংকজ তাৰপিছত কথাটো হ'ল আমি ৰংমা গিটিন যে যাবলৈ ওলাইছোঁ এই ঠাইডোখৰ মেইন প্লেচ মানে বাছ ষ্টেণ্ড বুলি ক'বলৈ হ'লে দৰংগিৰি যিটো উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেইখন নাপাওঁতে গুৱাহাটীৰ পৰা আহিলে সেইখন নাপাওঁতে লেফ্ট ছাইডে হ'ব আৰু গোৱালপাৰা ছাইডৰ পৰা আহিলে সেইখন পাৰ হৈ ৰাইট ছাইডে আমি সেই পাহাৰীয়া ঠাইডোখৰলৈ যাবলৈ ওলাইছোঁ ভালে লাগিব নিশ্চয় আপোনালোকক দেখুৱাম দেই এইফালে বগৰীৰ সোৱাদ ল'বলৈ ব্যস্ত আমাৰ মিষ্টাৰ JKN শ্বৰ্ট ফৰ্মত JKN ওচৰতে হাতেৰে লগ পায় বহুত বগৰী লাগি আছে দেই বহুত বগৰী লাগি আছে আমি আশা কৰিছোঁ বগৰী চাগে আপুনি হ'ব ধুনীয়া হয় আপুনি এবাৰ হেলমেটটো খুলি চিঙি লৈছোঁ ফেচ দেখুৱালে বেছি ভাল হ'ব নেকি দেখুৱাম আগতে আমি তাতে গৈ পেলাই মেইন প্লেচত হয় তাতে মানে আপোনালোকে চাই থাকিব নিমখ জলকীয়া লৈ পেলাই আমি কিমান কি এনজয় কৰোঁ আৰু প্লেচটো কেনেকুৱা দেখিবলৈ আপোনালোকে সকলোৱে চাই থাকিব দেই হয় আমি বৰ্তমান পাহাৰৰ কিমান ওপৰলৈ উঠিছোঁ আমি দেখিহে পাইছোঁ অনুমান নাই কিন্তু বহুত ওপৰলৈ উঠিছোঁ আহি বহু দূৰ পালোঁ এয়া চাইনবোৰ্ড দেখিলোঁ ৰংমাছ গিটিল টুৰিষ্ট স্পট চাচিনাথ 2 কিলোমিটাৰ নৰ্থ গাৰো হিলছ ডিষ্ট্ৰিক্ট এয়া এইফালেৰে যাব লাগিব ইয়াৰ পৰা 2 কিলোমিটাৰ আমি আহি পালোঁ ৱেলকাম টু ৰংমা গিটিল বুলি পেলাই যিটো গেট দিছে এইটোৰ ভিতৰেদি যাব লাগিব অৱশেষত আমি বহু ওপৰত আহি আমাৰ লোকেশ্যন ৰংমা গিটিল আহি পালোঁ যিটো ইক' পাৰ্ক ৰংমা গিটিল ইক' পাৰ্ক আহি পালোঁ ভাল লাগিছে আমাৰ ঠাই চোৱাসকলৰ অতিকে প্ৰয়োজনীয় এটি হৈছে আমাৰ টয়লেট জেন্টছ আছে লেডিজ আছে চিন্তা কৰিব নালাগে ইমান ওখ ঠাই নহয় একেবাৰে কুঁৱলী দেখা যায় আমি ঠাণ্ডা টাইমতে আহিছোঁ যিহেতু চাওক সিফালে জুম কৰি দেখুৱাই আছোঁ আপোনালোকক দেখিছে ভাল পাইছোঁ কিন্তু ঠাইডোখৰ বহুত ভাল লাগিছে এয়াই হৈছে ৰংমা গিটিলৰ সৌন্দৰ্য ইফালে ডাউনৰ ফালে যাবলৈ অলপ নিজৰে চিন্তা হয় নাযাওঁ আৰু ইমান ওচৰলৈ কাৰণ বহু ওপৰত শিলটো মই দূৰৰ পৰা আপোনালোকক অলপ মোবাইলটো দাঙি দেখুৱাইছোঁ এনেকুৱা লাগে যেন মই পৰি গৈছোঁ পাহাৰৰ ওপৰ অংশত আছোঁ যদিও নেটৱৰ্কৰ কাৰণে চিন্তা কৰিব নালাগে আহি কেনেকুৱা লাগিছে আহিব ভাল লাগিছে ধুনীয়া প্লেচ আপোনালোকে আহিব একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ধুনীয়া একদম ভৰপূৰ জেগা আৰু আপুনি একদম ৰেষ্ট টাইম অৱসৰ বিনোদনৰ কাৰণে বঢ়িয়া জেগা আৰু হয় এতিয়া আমি আগৰ ফালে গৈ থাকোঁ নে কি কয়
সুন্দৰ শান্তিৰ ঠাই আমি যে ইউটিউববিলাকৰ চবচে ডাঙৰ ওখ শিলটো দেখি থাকোঁ এয়া চাওক এই শিলটোৰ ওপৰলৈ উঠোতে এটা কথা মনত কৰিব যিসকল লোকে তামোল পাণ বিড়ি চিগাৰেট খায় ইয়াৰ ওপৰত যাতে নাখায় নেপেলায় নহ'লে ইয়াতে ৫,০০০ টকা ফাইন ভৰিব লাগিব বুলি ইয়াৰ পৰিচালনা সমিতিৰ এখন বেনাৰ আছে এইবাৰ এই যিটো ঠাইৰে উঠি আহিছিলোঁ সেইটো ঠাইৰে নগৈ এইবাৰ এইফালেৰে গৈ আছোঁ ধুনীয়াকৈ হৰ্চ ৰাইডিঙৰ সুবিধাও আছে আমি ফেচটো দেখুওৱা নাই বাৰু বেয়াও পাব পাৰে না চাওক ফাইনেলি আমি ৰংমা গিটিম হেঁপাহ পলুৱাই ঘূৰিলোঁ হেঁপাহ পলুৱাই ঘূৰি ঘূৰি যেতিয়া ভাগৰ লাগিলে বিষ উঠিলে তেতিয়া আমি আমাৰ আজি ৰংমা গিটিম চোৱাৰ সামৰণি মাৰি এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ বলক এতিয়া ঘৰলৈ যাওঁ